हमारे छोरी भी छोरों से कम है क्या? हमारी चोरियां चोरों से कम है के? এয়া আছিল আমিৰ খানৰ ডায়লগ। পেৰিছৰ সঁচাকৈ এই কথাই প্ৰমাণ কৰিলে মনু বাকেৰে। অকলে দলীয় শাখাটো পদকাৰ্যী মনুৱে সঁচাকৈ দেখুৱাই দিলে हमारी छोरी भी छोरों से कम है क्या? কিন্তু মনুৱে পেৰিছত চমৎকাৰ কৰাৰ পিছত হলনি হৈছে দেশৰ পৰিৱেশ। এতিয়া হাৰিয়ানভি তনয়া মনুকে নেশ্যনেল ক্ৰাছ হিচাপেও স্বীকৃতি দিবলৈ লৈছে বহু অনুৰাগীয়ে। বহুতৰে মতে মনু অভিনেত্ৰী তৃপ্তি ডিমৰুৰ তুলনাত বেছি ধুনীয়া। তদুপৰি ৰশ্মিকা মন্দানা আৰু আন অভিনেত্ৰীৰ তুলনাতো মনু বাকেৰ নামৰ বন্দুকধাৰী যুৱতীগৰাকী ধুনীয়া। হাতত বন্দুক লৈ লক্ষ্যভেদ কৰাত অভ্যস্ত মনু সমানে সাহসীও। হাৰিয়ানাৰ নাৰী বিদ্ৰোহী গাঁৱৰ পৰা ওলাই অহা মনুৱে সহজে মুখ বন্ধ কৰি দিব পাৰে কট্টৰ সমালোচকৰ। গতিকে তেওঁক কথা ক'বলৈ সহজে সাহস নকৰে প্ৰতিপক্ষই। পেৰিছত ইতিহাস ৰচনা কৰা মনু বাকেৰে এই পৰ্যন্ত দুটা শাখাত অৰ্জন কৰিলে ডাবল মেডেল। গতিকে এতিয়া হাৰিয়ানাত বৈছে আনন্দৰ নিজৰা। ২২ বছৰ বয়সত ক্ৰীড়া দক্ষতা প্ৰদৰ্শন কৰা মনুৰ যাত্ৰা কিন্তু মুঠেও সহজ নাছিল। যোৱাবাৰ অলিম্পিকৰ মাজতে মনুৰ বন্দুকত কাৰিকৰী বিজুতি হৈছিল, যাৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব পৰা নাছিল মনুৱে। কিন্তু এইবাৰ পথৰ কাইট গৰকী আগবাঢ়ি গ'ল মনু বাকেৰ। এতিয়া মনু নতুন নেশ্যনেল ক্ৰাছ। নিউজ ডেস্ক বাৰ্তাইনী।